প্ৰথমে সকলোকে ৰাতিপুৱা সম্ভাষণ জনালোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি নতুন পদ্ধতি সংযোজন কৰি আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ, লগতে এখনি সুন্দৰ থালিও লৈ আহিছোঁ। আপোনালোকে চাই গৈ থাকক, নিশ্চয় ভাল পাব। এইখিনি তিতা কেৰেলা ইয়াত আছে 1 কেজি 1 পোৱামান হ'ব আৰু বেছি নহয়। এনেধৰণে ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া ধুই ল'ব লাগিব, যে কি নহওক ধুই পখালি এয়া ৰেডি কৰি ল'লোঁ। আনফালে এটা কেৰাহী পাতি লৈছোঁ, কিছু পিঁয়াজো গোটাই লৈছোঁ। সৰিয়হৰ তেল গৰম হোৱাৰ লগে লগে এতিয়া মই যোগ কৰিছোঁ অকণমান জিৰা, গোটা জিৰা। যিহেতু গোটা জিৰা অকণমান তেলত দিয়াৰ লগে লগে গোন্ধটো ইমান ধুনীয়া লাগে, লগে লগে কাটি পেলাই অকণমান পিঁয়াজো যোগ কৰি দিলোঁ, এয়া সৰু সৰুকৈ। লগে লগে এতিয়া মই যোগ কৰি দিলোঁ এয়া তিতা কেৰেলা টুকুৰা টুকুৰকৈ কাটি লোৱা। যে কি নহওক আপোনালোকে চাই গৈ থাকক। যদি ৰেচিপিটো পচন্দ হয় তেনেহ'লে লাইক কমেণ্ট, নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব বুলি আশাৰে বাট চাই ৰ'লোঁ। এই যে গোটা পিঁয়াজখিনি দেখিছিলে ইয়াতে যোগ কৰি দিলোঁ, যিহেতু এইখিনি কাটি থোৱা আছিলে। নষ্ট নকৰি গোটে যোগ কৰি দিলোঁ। যিকোনো ৰেচিপি বনালে এনেধৰণে গোটে পিঁয়াজ দি খাই চাব, খাবলৈ বহুতেই সোৱাদ লগা হয়। যি কি নহওক পিঁয়াজখিনি সুন্দৰকৈ ভাজি ল'লোঁ। এতিয়া মই যোগ কৰি দিলোঁ এইয়া মানে গাহৰি মাংস বনাই থোৱা আছিলে, তিতা কেৰেলাৰ লগত অলপ যোগ কৰি দিছোঁ। খাবলৈ বহুত টেষ্টি লাগে, আপোনালোকে এবাৰ বনাই খাই চাব। আজিকালি কিছুমান মাক দেউতাকে মানে ভাত নাখাওঁ বা এইটো চব্জি নাখাওঁ এনেকৈ ক'লে ল'ৰালৰিকৈ মেগী বনাই খুৱায়, চাওমিন খুৱায় বা কিবা ম'ম' এনেধৰণৰ বিভিন্ন ধৰণৰ বস্তু খুৱায়। সেইবিলাক খোৱাতকৈ ঘৰতে অকণমান জুতি লগাই এনেধৰণে খুৱাব পাৰে। যিসকলে মাংস খাই ভাল পায় তেওঁলোকে এনেধৰণে যদি খুৱাব পাৰে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে বাহিৰৰ বস্তু নাখায়, পেটৰো একো বেমাৰ নহয়। হয়নে নহয় কথাটো আপোনালোকে কমেণ্ট কৰিব দেই, মই কোৱা কথাটো হয়নে। ইয়াত দিছোঁ হালধি আৰু নিমখ সোৱাদ অনুসৰি, লগতে অকণমান জলকীয়া দিছোঁ। বাকী মছলা নাই দিয়া, মানে গাহৰি মাংসখিনি বনাই থৈ দিয়া আছিলে, তাৰ পৰা অলপ আনি ইয়াত যোগ কৰিহে দিছোঁ দেই। আমাৰ কাৰিকৰে বনাই থৈছিলে, অলপমান আনি ইয়াতে যোগ কৰি দিছোঁ তিতা কেৰেলাৰ লগত। বেছি নহয় 10 পিচমান হ'ব। এতিয়া প্ৰায় খাব পৰা হৈ গৈছে আৰু অকণমান সিজিব দিছোঁ। আজি এইটো দেওবাৰ বুলি মানে ইউনিক ৰেচিপি। মই খাম, ল'ৰাটোৱে খাব, ছোৱালীজনীয়ে খাব। আমাৰ 3টাৰ বাবে বনাইছোঁ দেই। কেনেকুৱা লাগিলে জনাব দেই। ইতিমধ্যে ধুনীয়াকৈ চব্জিটো সিজি গ'ল, লগতে আপোনালোককো এনেধৰণে দেখুৱালোঁ। যিসকলে তিতা কেৰেলা খাই ভাল পায়, মাংস খাই ভাল পায়, তেওঁলোকে এনেধৰণে বনাই খাই চাব। তাৰপাছত মোলৈ কমেণ্ট কৰিব। এতিয়া সুন্দৰ এখন থালি আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, গোটা পিঁয়াজ। যিকোনো চব্জিত যদি আপোনালোকে গোটা পিঁয়াজ দি খায় সঁচাকৈ বহুতেই টেষ্টি হয়। এবাৰ খাই চাব দেই। নোখোৱাকৈ আকৌ ঘপককৈ কৈ নিদিব দেই বেয়াকৈ। খাই চালেহে গম পাব। কি ধুনীয়াকৈ ফ্ৰাই হৈ আছে দেখিছে। অলপ পাছতে ৰূপহী থেকেৰা আচাৰ বনাম, সেয়া আপোনালোকলৈ আগবঢ়াম। এতিয়া যিহেতু দুপৰীয়া সময়, সেয়েহে এনেধৰণে বনাই হেপ্পী ছানডে বুলি খাই ল'ব বিচাৰিছোঁ। বাকী সকলোৱে ভাত খালে, ল'ৰাটো ছোৱালীজনী মইহে আছোঁ। এতিয়া দুপৰীয়া সময় থালিখন অকণমান দেখুৱাই দিওঁ। এইফালে মন কৰক, মাংস, গোটা পিঁয়াজ আৰু লগতে তিতা কেৰেলা সকলোখিনি ধুনীয়াকৈ সজাই লৈছোঁ। দুপৰীয়া হেঁপাহৰ ভাত সাজ এনেধৰণে খাবলৈ লৈছোঁ। মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে মৰম যাচিলোঁ। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে আকৌ এবাৰ কৈছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।